ঢিংকাণ্ডকে ধৰি শেহতীয়া কেতবোৰ ঘটনাক লৈ সৰব আমচু ঢিঙৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দি ঢিং কন্যাৰ ন্যায়ৰ বাবে চিবিআইৰ তদন্তৰ দাবী জনালে আমচুৱে প্ৰধানমন্ত্ৰীলৈ চিবিআইৰ তদন্ত বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিব সংগঠনটোৱে এই কথা সংবাদমেলযোগে সদৰি কৰিলে আমচুৱে লগতে মুখ্যমন্ত্ৰীয়ে ধৰ্মৰ নামত বিভাজন আনিবলৈ চেষ্টা কৰাৰ অভিযোগ সংগঠনটোৰ শিৱসাগৰত শ্ৰমিকসকলক আক্ৰমণৰ ঘটনাত বিজেপি নেতা ময়ূৰ বৰগোহাঁই জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিলে আমচুৱে বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থত সমাজত বিভেদ আনিবলৈ অহৰহ চেষ্টা চলাই থকাৰ সময়ত সকলো জাতি জনগোষ্ঠীক সমিল মিলেৰে থাকিবলৈ আহ্বান জনাইছে আমচুৱে এই ঢিং ঘটনা হোৱাৰ পিছৰে পৰা অসমত চৰকাৰে আসলতে চৰকাৰৰ গৃহ বিভাগ যে ফেইলৰ হৈছে মুখ্যমন্ত্ৰী যে আসলতে তেওঁ দায়িত্ব চম্ভালিব পৰা নাই তাৰ কাৰণে অসমত বিজেপি দল বা চৰকাৰে অহৰহভাৱে সাম্প্ৰদায়িক সংঘাত সাম্প্ৰদায়িক কথা বৰ্তা অসমখনৰ এখন বিভাজনমুখী অসমখনৰ যি আমাৰ অসমীয়া জাতি এই জাতিটোৰ মাজত এটা ভাঙন সৃষ্টি কৰিবৰ কাৰণে ৰাজনৈতিক লাভালাভ ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি বিজেপি দলৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে অসমবাসী ৰাইজৰ ওচৰত তেওঁলোকে বিভিন্ন কথা বৰ্তা বিভিন্ন কৰ্মৰাজিৰে অসমখন এটা উত্তাল সাম্প্ৰদায়িকতাৰ পৰিৱেশ গঢ় দিবৰ কাৰণে চেষ্টা কৰিছে যে ঢিঙৰ ঘটনাটোক আমি ৰহস্যৰ গুণ পাইছোঁ মই স্পষ্টকৈ জনাইছোঁ ঢিঙৰ ঘটনাটোত আমি ৰহস্যৰ গুণ পাইছোঁ সেইকাৰণে ঢিঙৰ ঘটনাটো আমি অসম চৰকাৰৰ দ্বাৰা তদন্ত হোৱাটো বিচাৰি থকা নাই অসমৰ গৃহ বিভাগৰ দ্বাৰা তদন্ত হোৱা বিচৰা নাই অহাকাইলৈ আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিম যে ঢিং কন্যাক ন্যায় দিবৰ কাৰণে আৰু দোষীক ফাঁচী কাঠত মুকলি আকাশৰ তলত ওলাবৰ কাৰণে প্ৰকৃত ঘটনা ওলাই আনিবৰ কাৰণে আমি চিবিআই তদন্ত বিচাৰিম যে সাম্প্ৰদায়িক সংঘাত লগাবৰ কাৰণে যে বিজেপিয়ে অহৰহভাৱে চেষ্টা কৰিছে এইটো অসমবাসী ৰাইজক অকণমান বুজা উচিত অসমবাসী ৰাইজক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ কাৰণ এই শ্ৰমিকসকলক মাৰপিট কৰাৰ মূল খলনায়কজন হৈছে শিৱসাগৰ বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁয়ে এই লেবাৰখিনিক তেওঁৰ এটা প্ৰজেক্টত কাম কৰিবৰ কাৰণে লৈ গৈছিল আৰু ইতিমধ্যে তেওঁলোকে এফআইআৰ দাখিল কৰাত এফআইআৰত আমি চাইছোঁ যে 15 লাখ টকা তেওঁক এই শ্ৰমিকসকলক দিবলৈ বাকী আছে